বাঘটো শুই আছে, হাৰ নাপায় এতিয়া। বাঘৰ কাণখন কলা হ'ল, নুশুনে সেয়ে। এপেক্স বেংকত যদি 80 লাখ খায়, কোনোবাই 60 লাখ খায়, তেতিয়া বাঘটো মানে চকু কাণ মুদি শুই থাকিব। অভিযুক্ত ৰাজেশ বাজাজৰ অভিযোগৰ পাছতেই এপেক্স বেংক প্ৰসংগৰ নতুন মূৰ। সৰব বিশ্বজিৎ ফুকন ৰাজেশ বাজাজৰ মন্তব্যৰ পাছত মৌন কিয়? দুই বিধায়কৰ বিৰুদ্ধে বাজাজৰ অভিযোগৰ পাছত নিমাত কিয় মুখ্যমন্ত্ৰী? এপেক্স বেংকৰ অনিয়মৰ প্ৰসংগই এতিয়া নতুন মূৰ লৈছে। বেংকটোৰ অধ্যক্ষ বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে উত্থাপিত হোৱা গুৰুতৰ অভিযোগৰ পাছত ইটোৰ পাছত সিটোকৈ সামাজিক মাধ্যম তথা সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া দি আহিছিল বিজেপি বিধায়কগৰাকীয়ে। তাৰ মাজতে এটা ব্যক্তিগত টেলিভিছন চেনেলত দিয়া সাক্ষাৎকাৰত ৰাজেশ বাজাজে দুই বিধায়ক ক্ৰমে বিশ্বজিৎ ফুকন আৰু সঞ্জয় কিষাণৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। বাজাজৰ অভিযোগ, এই দুই বিধায়কে কাঢ়ি ল'ব বিচাৰিছে তেওঁৰ চাহ বাগান। বাজাজৰ বক্তব্যৰ আঁত ধৰি এইবাৰ ভূপেন বৰাৰ প্ৰশ্ন। কৈছে পঞ্চায়তত এই অভিযোগটোতকৈও ডাঙৰ অভিযোগ আনিছে এজন বাজাজ উপাধিধাৰী ব্যক্তিয়ে লাইভ টেলিকাষ্টত, যে বিজেপিৰ দুজন নেতাই লাখ লাখ টকা দাবী কৰিছে। এইটো মই কোৱা নাই, টিভি চেনেলৰ লাইভ টক শ্ব'ত এপেক্স বেংকৰ কেলেংকাৰী সম্পৰ্কত মুকলিমূৰীয়া অভিযোগ আনিছে বিজেপিৰ দুজন বিধায়কৰ বিৰুদ্ধে, আৰু মুখ্যমন্ত্ৰী এতিয়ালৈকে মৌন আছে। মই অসমৰ মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত অসমৰ বিডিঅ'সকলৰ আগত কৈছিলে যে 2000 টকা ঘোচ খালে আপুনি তেওঁলোকৰ ওপৰত বাঘৰ দৰে জঁপিয়াব। তাৰমানে তাৰ অৰ্থটো এইটো আছিল নেকি যে 2000 খালেহে আপুনি জঁপিয়াব? এপেক্স বেংকত যদি 80 লাখ খায়, কোনোবাই 60 লাখ খায়, তেতিয়া বাঘটো মানে চকু কাণ মুদি শুই থাকিব। এতিয়া অসমৰ ৰাইজেটো জানিব বিচাৰিছে। অসমৰ ৰাইজক এই কথাটো আপুনি স্পষ্টীকৰণ দিব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে কটাক্ষ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই উভতি ধৰিছে। মন কৰিবলগীয়া যে ৰাজেশ বাজাজে দিয়া সাক্ষাৎকাৰটোৰ পূৰ্বে বিশ্বজিৎ ফুকনে অভিযোগ খণ্ডন কৰিবলৈ ঘনাই ঘনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছিল। কিন্তু বাজাজৰ অভিযোগৰ পাছত এপেক্স বেংকটোৰ অধ্যক্ষ বিশ্বজিৎ ফুকনে মৌনতা অৱলম্বন কৰিছে। বিৰোধীৰ অভিযোগৰ পাছত দুই বিজেপি বিধায়কে কি উত্তৰ দিব সেয়া হ'ব এতিয়া লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।